हेलो गाइस मोर भाइटिक আজি লৈ আহিছো আমাৰ প্ৰিয় ঠাই মানে আমাৰ ওচৰত থকা ঠাই যেটো এইটোৱে প্ৰিয় ঠাই আৰু ন ভাল লাগিছে এটা লাষ্ট हेलो गाइस আমাৰ वाटरफॉल्स চোৱা হৈ গল মইতো চাই থাকো মোৰ খুলখালিক দেখব লৈ আহিলো দেখলো মানে গা ধুব ইচ্ছা কৰিছিল না কালে আহিবি বল ফেৰে লৈ সৰু সৰু দেখা পায় ফ্ৰণ্ট কেমেৰাত আমি আহে পাই গলো নগাঁও বৰঘাট ইয়াত আগতে 0 পইণ্ট আছিল এতিয়া হৈ গল এখন ওভাৰ ব্ৰিজ এতিয়া অলপ ভাল হৈছে আগতে ৰখিব লগা হৈছিল না স্যার এইটো এতিয়া আগতে বনাইছে খালি এই দাদা কল লগতে হ'ব নগাঁও পালো নগাঁও হ্যাঁ এইটোৱে নগাঁও এই জায়গাখিনিৰ নামহে নগাঁও হে গাড়ী কি गाड़ी लबी गाड़ी की क्यों मत से आते हमारे नहीं के हैं আমি কোন আইছো কই দিছ না ক্যামেরা তো আগো গাড়ি খনে দাদা জন পা লগ আৰু এখন গাড়ি মুপা লগ কিবা লাগিলে এইটো কোন কি আইছো কোন কোন আইছো কোৱা আমি ভালকে কোৱা বড়ুৱা আইছো কোৱা বড়ুৱা থানা আইছো কোৱা সো ফাইনালি আমি আহি পালো বৰদুৱা থান আমাৰ মানুহ কেজন গল আগত ময়ো গৈ আছো এতিয়া চিম্পি আহা কি লব গৈছা থানৰ ভিতৰত সোমাই এই পৰিৱেশ কি ধুনীয়া কোনফালে কি আছে একো নাজানো কিন্তু আহি আছো মিন্টু গাড়ীখন সদায় পিছত থাকে নেকি আমাৰ আলহীসকল আহি আছে কি ধুনীয়াকে জয় গুৰু শংকৰ কৃষ্ণ কৃষ্ণ দেখিছো ইয়ে যথেষ্ট আৰু কৃষ্ণ কৃষ্ণ আমি এনো দূৰৰ পৰা অহা মানুহ দে এইটোৱে আছে মূল থান ন এইটো আছে মূল থান কি ধুনীয়া আমাৰ বাইদেউসকলে যাব পাৰিব চিম্পিয়াতে যাব পাৰিব যোৱা হাই মিন্টু প্ৰবেশ নিখেত হয় পাৰিবি বাইদেউ আমাৰ বাইদেউসকলে যাওক বাবু আইতাৰ লগত যা এই আইতাৰ লগত নমো কৰি আহিব যোৱা আমাৰ আলহীসকলে সেৱা লৈ আছে ভালকৈ ৰাখিবা লৈ দেই একো জ্বলাব নিদিয়ে বোলে আমি মানে ধুতি পিন্ধি অহা নাই কাৰণে আমাক ইয়াতে প্ৰৱেশ কৰিবলৈ দিয়া নাই গতিকে ইয়াৰ পৰা সেয়া লৈছোঁ বৰদুৱা থানৰ এটা বিশাল পুখুৰী দেখা পালোঁ বহুত ডাঙৰ ন ছাৰ ডাঙৰ মাছ ডাঙৰ মাছ আহি গ'ল বাবু এই আৰু ডাঙৰ আহিব লাগিব আহি গ'ল এয়া বাবু এটা থৰচোন লৈ যাম দে মামি জাল লিয়া মানুহে বাবু বাবু চাই আছেনে ধৰিবা দেই বাবু
কিন্তু কেনে লাগিছে আহি একদম বঢ়িয়া হা বঢ়িয়া ইমান দিনৰ পৰা আহিম কৈ আছিলে বেচাৰা আহি পালে দেই 2-3 বছৰ হ'ল আহিম বুলি কয় হয় নেকি এতিয়া কি চাবি এই মাছকে চা আমাৰ মানুহখিনি চব মাছতহে ব্যস্ত বেলেগ নোচোৱা নেকি ৰিয়ান বেটা চালা নমো কৰিছে নে নাই কোৱা ই পুৰা মাছৰ কথা মনত ৰাখি ল'লা খাব পোৱা নাই কাৰণে মাত বোল না চেণ্ডেলৰ এই অৱস্থা চেণ্ডেলৰ অৱস্থা বোলে ভৰিৰ অৱস্থা চেণ্ডেল নাই ভৰিৰ এই অৱস্থা না ৰিয়ান চেছ আমাৰ চানৰ মানে খালি পেটটোহে এনেকুৱা কৰে খালি বাবু পেটটো দুখাই দিচোন কেনেকুৱা কৰিছে বোলে ভোক আগিতে মোৰ বাবু ভাল লাগিছে নে মিঠাই পোৱা নাই খং উঠি আছে ভাল লগা নাই ঐ চাই পাৰ্কত আহিছোঁ পাৰ্কত গাইজ এখন নতুন বৰদোৱা বনাই আছে মানে এখন পাৰ্ক বনাইছে আৰু মেইন ঠাইটোৰ ওচৰতে কি ধুনীয়া লাগিছে চাওকচোন ইমান ধুনীয়া গৰু এখন বনাইছে কিমান ডাঙৰ দেখিছে আৰু এইটো খোল বনাই আছে এইটো খোল এইবাৰ নেক্সট টাইম আহিলে আমি ধুনীয়াকৈ ইয়াত খেলি থাকিম দেই বাবু দেই পাৰ্ক হ'ব দেই এইখন হ'লে আহিবি চা আমনি নালাগিব তেতিয়া বৰদোৱাত আহি ন 188 কৰোৰ নে কিমান বোলে 188 কৰোৰ নেকি অঁ ধুনীয়া বাবু ভাল লাগিছেনে হে বাবু ভাল লাগিছে এই আমাৰ তিনি পৰি ফটো উঠাই দিম আমাৰ ছাৰসকলে এটা কাহিনী হৈছে মানে কিমান বছৰৰ মূৰত লগ পাইছে বন্ধুজনক মানে কাহিনীটো কওকচোন নহয় কেনেকুৱা কলেজৰ নগাঁৱত পঢ়া একেলগে ঘৰলৈ গৈছে কিন্তু মই তেখেতৰ ঘৰলৈ নাহিলোঁ আৰু তেখেতে মানে ক'লে যে মোৰ ঘৰ বৰদোৱা থানৰ ওচৰতে তেখেতে মোৰ ঘৰত সোমাই তৰা দি গৈছে হঠাৎ মনত পৰিল নাই ইয়াত বহালৈকে ছোৱালীজনী পৰিছিলে হয়নে দুই বন্ধুৰ মিলন শুনি আছোঁ ৰ'ব না আছে 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 মই আছে ৰূপা আছে আছে আপুনি মৰিলে বুলি শুনিছিলে নেকি মই মাজতে শুনিছিলোঁ আপুনি গ'লে নহা হ'ল যায় ৰ'বক আপোনাৰ বয়স কিমান এতিয়া 60 পায় মোৰতো বেছি মোৰ 62 চলি আছে এতিয়া বৰ্তমান সমানে দুই ঘণ্টা 62 বয়সত বা বহুত শহাপহু আছে দেই অঁ বাবু কাম হিয়াৰ লোক হিয়াৰ হা এই নিদিব নহয় এই বিৰাট ভাল পায় শহাপহু খালি নিবই বিচাৰি থাকে নিদিব নহয় কোনে দিব নিদিয়ে নিব খুজি সেই দেখা নাই ভাল লাগিছে নে শহাপহু পুহিবা এই হাতটো আঙুৰটো দি দে খাবহে দিছে খালে এইবিলাক পোৱালি দেখা নাই নেকি সেই পোৱালি দেখা নাই এইবিলাক ডাঙৰ জাত ডাঙৰ জাত এইবিলাক ক'ত ঘূৰি আছা তুমি হা পৰি যাবা ইমান দুষ্ট দেখিছেনে বাকী যে নহওক বতৰটো কিন্তু মানিছোঁ আজি নহ'লে অঁ আৰু ইহঁতৰ ভাল হৈছে আমাৰ ছাৰৰো কিন্তু ভাল হৈছে দেই বহুত আপোনাৰো কিন্তু ভাল হৈছে পুৰণা স্মৃতি মনত পৰিছে আমাৰ ছাৰৰ বোলে এটা স্মৃতি আছিল যেতিয়া এই মন্দিৰটো বনাইছিলে তেতিয়া আমাৰ ছাৰে বোলে শ্বুটিং কৰিছিলে হয়নে কি ভিচিডিখনৰ নাম মনত আছেনে ভিচিডিখন আছিলে হেৰি নামটো পাহৰি গ'লোঁ নামটো মনত নহা হ'ল তোমাৰ ছবি আছিলে হ'বলা সেয়াত তোমাৰ ছবি এই বঢ়িয়া আমাৰ ছাৰে বহুত পুৰণা মানুহ আৰু আজি দিনটো খুব ভাল বতৰো ভাল আৰু আমাৰ ছাৰৰ একদম বহুত পুৰণা বন্ধু এজন লগ পাইছে 40 বছৰ আগৰ প্ৰায় 40 বছৰ আগৰ বন্ধুবিলাক লগ পাইছে তাকো সেই বৰদোৱা থানত মেইন জেগাত আৰু তেওঁৰ মানুহজনক সুধিলোঁ যে হিৰণ্য বৰুৱাক চিনি পায় নেকি সেইজনী হিৰণ্য কাষতে আছে মইতো ওচৰ পোৱালৈকে ধৰিবই পৰা নাই মানে ফেচ এপিয়াৰেঞ্চটো ইমান সলনি হৈ গ'ল ইমান বছৰ ওচৰ পোৱালৈকে ধৰিব পৰা নাই এইটো মণিকান্ত কি আছিলে মণিকান্ত সংযোগ বঢ়িয়া
হৈছে আমাৰ গায়ক কৃষ্ণমণি নাথ দাদাৰ হোটেল। বাবু কি খাবা? চাওমিন নাপায়, খালি ভাত খাব লাগিব। ভাত 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 খাবনে? ধুনীয়া লাগিছে খাদ্য মেইন, গতিকে কৃষ্ণদাৰ হোটেলত এসাঁজ খাই লওঁ আৰু। আমি আলহীসকলক লগত লৈ মহামৃত্যুঞ্জয় মন্দিৰত আহি পালোঁ। তেওঁলোকে চাব বিচাৰি আছিলে, গতিকে এইটো দেখুৱাই লৈ যাওঁ বুলি লৈ আহিলোঁ। জয় গণেশ। ধুনীয়া ঠাণ্ডা আছে নাচোন। হা 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 আমি মন্দিৰটোৰ তলত আহিছোঁ। তলত মানে এইজন ঋষিয়ে প্ৰথম ইয়াত যজ্ঞ কৰিছিলে, তেখেতৰ প্ৰতিমূৰ্তি ইয়াত বনাই থৈছে। আৰু এইফালে তেখেতৰ আসন আৰু খৰম। শুক্ৰাচাৰ্য প্ৰথম প্ৰতিষ্ঠা কৰিছিল। গুৰুজনৰ নাম শুক্ৰাচাৰ্য, এখেতৰ নাম বোলে শুক্ৰাচাৰ্য ৰাইজ। 1 2 3 চিম্পি ব'লা উঠা। আমি বেক চাইডে ওলাই গ'লোঁ, মানে এতিয়া মন্দিৰৰ দৰ্জা বন্ধ আছে, গতিকে সোমাব নোৱাৰোঁ। অঁ খুলি দিলে, ইয়া হা খোলাই আছে। অঁ নহ'লে সেয়া লৈ আহোঁ বোলা। লাইন 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 পাব, আহা সেয়া লৈ আহোঁ আহা। মন্দিৰৰ ওপৰৰ পৰা তলৰ ভিউ চাব ৰাইজ। দৰ্শনাৰ্থী পূৰা আহি আছে। আমাৰ মানে গাড়ী এখন কি হ'ল, বেলেগ চাইডে গুচি গ'ল, গোটা আহিয়ে পোৱা নাই। দেচোন আমি মন্দিৰ দৰ্শন কৰি আহিলোঁ। বাজা পাব গুড, আৰেকবাৰ কাম পালে গুড। ন মন্দিৰৰ পিছফালে আহি চিৰিত বহি আছোঁ, কি ধুনীয়া লাগি আছে। আমাৰ গাড়ীখন ক'তবা গ'ল, ৰাস্তা বিচাৰি পোৱা নাই। চিম্পি তোৰ মায়ে পলাই মোজাং দে। গাইছ মোৰ মানুহজনী পুৰা ঘূৰাই আছোঁ আজি। গাইছ মানুহজনী পিঠিত শুই লৈছোঁ, তাৰমানে এতিয়া মন্দিৰৰ একে ওপৰৰ ভাগত ভিডিঅ' কৰিম আৰু। ইয়াৰ চাওকচোন মন্দিৰৰ একদম ওপৰত চব মৌ বাহা মৌচাক দেখোন। বাহ বাবু, আমাৰ হেৰুৱা মানুহকেইজন আহিছে আৰু, গতিকে অলপ ওপৰৰ পৰা ভিডিঅ' কৰোঁ। যি গৰম, ৰিয়ান বাবা গৰম। অঁ নহয় বেছি দূৰ নহয় দেখোন, দেখাই পাই দেখোন তাৰ পৰা। এই বাঁহৰ ফাকেদি দেখা পাইতো কোলা কোলাকে। যা এইফালে খোলা আছে, সেয়াটো লৈ লওক। আপোনালোকে প্ৰথম ফটো মাৰিছিলে, কি মনত নাই ইমান। বাবু হেই ৰুক ৰুক ৰুক। আমাৰ মন্দিৰ দৰ্শন কৰা হৈ গ'ল। মহাদেৱক ভালকৈ দৰ্শন কৰিলোঁ, আশীৰ্বাদ ল'লোঁ। এতিয়া যাওঁ। দুই চাইড থাকিলে প্ৰব্লেম হ'ব। ওম নমঃ শিৱায়। চাহ গছৰ মাজে মাজে গৈ আছোঁ আমি ঘৰলৈ। আমাৰ বাবু খং উঠি আছে, গাড়ী নাপায়। এতিয়া আমি ক'ত গৈ আছোঁ বাবু? গাড়ী কিনিবা? অঁ তামান দূৰত। এইখন চাহপাত বাগান।